যাব পাৰি নিজৰ কাম বন এৰি পেলাই আৰু কাৰোবাৰতো কোনোও নাই মহিলা মানুহ এজনী আছে মাত্ৰ ল'ৰা সৰু ল'ৰা ছোৱালী আছে কিয় হয় শুনি যাব আপোনালোকৰ গাঁৱত যদি 50 ঘৰ আছে 30 ঘৰে নামজাৰি হৈ পেলাই 20 ঘৰে যদি নামজাৰি নাপায় এই 20 ঘৰৰ মনটো কেনেকৈ লাগিব দুখ লাগিব তেওঁলোকে প্ৰকাশ কৰিব নোৱাৰিব কিন্তু দুখ লাগিব তো সেইটো কাৰণে আমি কি কৰিছোঁ এটা কমিটি বনাই দিছোঁ গাঁৱতে আজি আপোনালোকে কমিটি বনাই লওক 10-15 জন যিমান যি আছে এই 10-15 জনে আপোনালোকৰ গাঁৱত 50 জনৰ 60 জনৰ যাৰ মাটিৰ নামজাৰি নাই এই মানুহৰ কাৰণে কাকো এৰি দিব নালাগে আজিৰ সভাটোতো ৰাজনীতিকৰ সভা নহয় মই যেতিয়াই কৈছোঁ আজিৰ সভাটো হ'ল আপোনাৰ কাৰণে মোৰ কাৰণে এইখিনি কাম কৰা ভাল পায় মোক ভোট দিয়াটো আপোনাৰ কিন্তু সমস্যাটো আমি সমস্যা হিচাপে জীয়াই ৰাখিব নালাগে সমাধান কৰিব পাৰে চৰকাৰে ইচ্ছা কৰিলে আৰু পাৰা কামটো আমি কিয় নকৰোঁ আমিতো জাতি সংগঠন কৰি আছোঁ আমি জানো সমস্যাবিলাক গতিকে এইটো কাৰণে আমি কমিটি বনাই দিছোঁ এই কমিটিয়ে কি কৰিব কমিটিয়ে মোৰলৈ চিঠি লিখিব আবেদন কৰিব যে আমাৰ গাঁৱত মোৰ 32 নং ভেৰগাঁও সমষ্টি 1 নং শুক্লাই গাঁৱত ইয়াত বহুত পুৰণা সমস্যা এটা আছে মাটি বাৰী সংক্ৰান্তত সেইটো লৈ পেলাই ৰাইজৰ লগত বহিছোঁ যাতে সেইখিনি সমস্যা আমাৰ চৰকাৰৰ পৰা সমাধান কৰি দিব পাৰে তাৰ কাৰণে এটা কমিটিও আমি বনাই দিলোঁ সেই কমিটিয়ে ৰাইজৰ কমিটি আৰু সেই কমিটিয়ে SDLC চেয়াৰমেন আমাৰ ভেৰগাঁও সাব ডিভিজনত অৰ্থাৎ মোক তেওঁলোকে আবেদন কৰিব আৰু মই কনচাৰ্নিং যিটো চাৰ্কেল অফিচ আছে সেইটো হৰিচিংগা চাৰ্কেলত পৰে তেখেতক মই SDC ডাঙৰীয়ানীক মই ফৰৱাৰ্ড কৰি দিম আৰু সেই ফৰৱাৰ্ড মতে 1 নং শুক্লায়ত আহি পেলাই গাঁৱৰ ৰাইজৰ মাটিটো ছাৰ্ভে কৰি পেলাই এলটমেণ্টৰ কাৰণে প্ৰচেছ কৰিব এইখিনি কাম আমি ভেৰগাঁও সমষ্টিত বিগত 1 মাহ ধৰি আমি কৰি আছোঁ বহুত মানুহৰ মাটি নিজৰ নামত নাই যিটোক লৈ পেলাই বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলবিলাকক সুবিধা লয় মানুহবিলাকক ভয় খুৱাই বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰে তো সেইটো যাতে নহয় আৰু নিজৰ মাটি নিজে যাতে পায় আৰু আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া বিটিআৰবাসীক এটা প্ৰতিশ্ৰুতি দিছে জীৱন সম্পত্তি নিৰাপত্তা আৰু অধিকাৰ এইখিনিক লক্ষ্য কৰি পেলাই আমি কাম কৰি আছোঁ আজি BTC চুক্তি হোৱাৰ আগত বা ভাৰত স্বাধীন হোৱাৰ আগৰ পৰা বহুত মানুহ ইয়াত বসবাস কৰি আছে গতিকে তেখেতসকলে বহি থকা মাটি আমি তেখেতসকলৰ নামত এলটমেণ্ট দিয়াটো আমাৰ একো নাযায় গতিকে সেইটোকে লৈ পেলাই আমি মিটিং কৰি আছোঁ আৰু মিটিং কৰি পেলাই ইতিমধ্যে আমি প্ৰপ'জেল বনাইছোঁ আৰু সেই প্ৰপ'জেলখিনি আমি SDLC পাছ কৰি পেলাই আমি বিটিআৰত পঠাই দিম আৰু তেওঁলোকে বা যিবিলাকে আবেদন কৰিছে তেওঁলোকে মাটি আবণ্টন পাব বা এলটমেণ্ট তেওঁলোকে পাব